হৰে কৃষ্ণ গৌৰাংগ সুন্দৰ ভক্তি বৃক্ষৰ সমূহ সদস্যক মোৰ প্ৰণাম প্ৰণিপাত নিবেদন কৰিছোঁ। আশা কৰিছোঁ সকলো কুশলে আছে। বৰ্তমান আজি আপোনালোকৰ ভক্তি বৃক্ষত যিটো বিষয়ৰ ওপৰত আলোচনা হ'ব সেইটো হৈছে মন্ত্ৰ ৮ পেৰাগ্ৰাফ ৪। মই ইতিমধ্যে মন্ত্ৰ ৮ৰ ওপৰত এটা থুলমূলভাৱে আলোচনা ৰাখিছিলোঁ। এতিয়া আজিও এটা কম সময়ৰ বাবে এটা থুলমূল আলোচনা ৰাখিব বিচাৰিছোঁ। এই মন্ত্ৰটো খুব গুৰুত্বপূৰ্ণ এটা মন্ত্ৰ, য'ত ভগৱানক বিশ্ব ব্ৰহ্মাণ্ডৰ স্থিতি আৰু সৃষ্টিৰ উৎস বুলি কোৱা হৈছে। হি ইজ কনচিডাৰ্ড টু বি চ'ৰ্চ অফ ক্ৰিয়েশ্যন এণ্ড মেইনটেনেন্স অফ দ্য হোল ইউনিভাৰ্ছ। ইয়াত ভগৱানৰ মূলতে 7টা দিব্য গুণৰ সম্পৰ্কে আলোচনা কৰা হৈছে। প্ৰথমটো হ'ল ভগৱান অকায়ম, আনএম্বডিড, মানে তেওঁৰ কাই নাই, অৰ্থাৎ কোনো জড়জগতৰ অন্য বস্তুৰ দৰে তেওঁৰ কোনো ধৰণৰ এটা জাগতিক শৰীৰ নাই। ইজ নট ছাবজেক্টেড টু বাৰ্থ, ডেথ, অল্ড এজ এণ্ড ডিজিজেছ। সেইকাৰণে তেওঁ এইকেইটাৰ দ্বাৰা, এই 4টা বস্তুৰ দ্বাৰা তেওঁ আক্ৰান্ত কেতিয়াও নহয়। এইটো প্ৰথম ভগৱানৰ গুণ, দিব্য গুণ। আৰু দ্বিতীয়টো হ'ল ভগৱান সৰ্বজ্ঞ। সৰ্বজ্ঞ মানে অমনিচেণ্ট, যিটো ইংৰাজীত কোৱা হয়। মানে হি হেজ কমপ্লিট নলেজ অফ এভৰিথিং। প্ৰত্যেক বস্তুৰে সম্পূৰ্ণভাৱে তেওঁ জনা আছে। যিটো ভগৱানে ভগৱদ গীতাটো 7 নম্বৰ অধ্যায়ৰ 26 নম্বৰ শ্লোকত কৈছে, বেদ অহম সমথিতানি বৰ্তমানানি চ অৰ্জুন ভৱিষ্যানি চ ভূতানি মাংটো বেদন কস্বৰ। বেদ মানে মই জানো, অহম মই জানো। ভগৱানে কৈছে বেদ অহম সমথিতানি, সকলোৰে, সম মানে সৰ্ব, এভৰিথিং, এভৰিবডি, প্ৰত্যেকৰে ভৱিষ্যত জানে, সমথিতানি বৰ্তমান জানে, ভৱিষ্যানি ভৱিষ্যত জানে। গতিকে ভগৱান সেই অৰ্থত সৰ্বজ্ঞ। আৰু তৃতীয় যিটো ভগৱান গুণ, সেইটো হৈছে ভগৱান নিখুঁত, অৰ্থাৎ ত্ৰুটিহীন। ভগৱানৰ কোনো ধৰণৰ ফল্ট নাই, ফল্টলেছ। আৰু সেইকাৰণে ভগৱানক তেওঁ ডিফেক্টছ বা ত্ৰুটি আমি কেতিয়াও দেখা নাপাওঁ। ভগৱানৰ কোনো গুণতেই কোনো ত্ৰুটি নাথাকে। এইটো হৈছে ভগৱানৰ তৃতীয় এটা গুণ। চতুৰ্থ যিটো ভগৱানৰ গুণ, সেইটো হৈছে ভগৱান হীৰাবিহীন। এই শ্লোকত আছে যে ভগৱানৰ কোনো ভেইন নাই, ইজ উইদাউট ভেইনছ, অৰ্থাৎ তেওঁৰ ৰক্তবাহী আমাৰ শৰীৰত যেনেকুৱা কিছুমান হীৰা থাকে, ভগৱানৰ তেনেকুৱা। যিটো মাধৱাচাৰ্যও তেওঁৰ ভাষ্যত কৈছিলে যে ভগৱানৰ কোনো ডেন্স মানে ঘন এটা শৰীৰ নাই। আৰু পঞ্চম যিটো ভগৱানৰ গুণ, সেইটো হৈছে ভগৱান অকলংক, বা তেওঁ কোনো ধৰণৰ দোষৰ পৰা, সকলো প্ৰকাৰৰ দোষৰ পৰা তেওঁ মুক্ত। মানে কোনো ধৰণে ভগৱানক দূষিত কৰিব নোৱাৰি, ভগৱানক কলংকিত কৰিব নোৱাৰি। আৰু যেতিয়াই ভগৱানক কোনোবাই কলংকিত কৰিব যায়, সেইজনেই কলংকৰ পৰা বৰঞ্চ মুক্ত হয়। ভগৱানক কোনোবাই যদি দূষিত কৰিব যায়, তেওঁ সেই দোষটোৰ পৰা আকৌ মুক্ত হৈ আহে। গতিকে এইটো এটা ভগৱানৰ পঞ্চম গুণ। ষষ্ঠ গুণটো হ'ল ভগৱান স্বয়ম্ভু। স্বয়ম্ভু মানে যিটো ইংৰাজীত কোৱা হয় self sufficient, মানে he does not depend on anyone for his activities or for his works. তেওঁৰ কোনো কামৰ বাবে ভগৱানে কেতিয়াও কাৰো পৰাই, কোনো বস্তুৰ পৰাই সহায় ল'ব লগা হোৱা নাই। তেওঁ আত্মনিৰ্ভৰশীল। তেওঁৰ এক্সিষ্টেঞ্চৰ কাৰণে বা তেওঁৰ লীলাবিলাক কৰিবৰ কাৰণে ভগৱানে কেতিয়াও কাকো সহায় নলয়। ভগৱানে কাৰোবাৰ লগত লীলা কৰিছে তেওঁক সন্তুষ্ট কৰিবৰ কাৰণে, ভক্তক সন্তুষ্ট কৰিবৰ কাৰণে। ইয়াৰ অৰ্থ এইটো নহয় যে ভগৱানে তেওঁৰ সহায় লৈ পেলাই লীলাটো কৰিছে। গতিকে ভগৱান এই অৰ্থত স্বয়ম্ভু, ছেল্ফ ছাফিচিয়েণ্ট। আৰু সপ্তম গুণটো হ'ল ভগৱান সৰ্ব অভীষ্ট বা ইচ্ছাৰ পূৰণকাৰী। তেওঁ সকলোৰে মনৰ বাঞ্ছা, মনৰ ইচ্ছা, অভীষ্ট পূৰ্ণ কৰিব পাৰে। আৰু যেতিয়া আমি দেখোঁ কেতিয়াবা ভগৱানে ভক্তৰ কোনোবা ইচ্ছা পূৰ্ণ কৰা নাই, এইটো ভগৱানে ভক্তজনৰ মংগলৰ অৰ্থে হয়তো সেই কামটো জাগতিক বা মানে আপাতভাৱে হয়তো কৰি তোলা নাই। গতিকে আমি দেখিলোঁ যে জড়জগতৰ কোনো বন্ধনৰ দ্বাৰা, কোনো বাধাৰ দ্বাৰা ভগৱানৰ লীলাবোৰ সীমাবদ্ধ নহয়। আৰু আমি যিটো কওঁ, হি ইজ নট লিমিটেড বাই মেটেৰিয়েল কনষ্ট্ৰেইনছ। আৰু এটা কথা বৰ লক্ষণপূৰ্ণ হৈছে, এইটো এটা ভগৱানৰ মাধৱাচাৰ্যই কৈছিল যে ভগৱানৰ যিটো তেওঁৰ ভাষ্য, মাধৱাচাৰ্যৰ এই মন্ত্ৰৰ ওপৰত দিয়া ভাষ্য কমেণ্টৰী, তাত কৈছিল যে ভগৱান হৈছে পৰম নিয়ন্ত্ৰক, ইজ দ্য আল্টিমেট কণ্ট্ৰলাৰ। আৰু
তেওঁ সকলোবিলাক প্ৰজ্ঞাৰ উৎস, ইজ দ্য চ'ৰ্চ অফ অল ইণ্টেলিজেঞ্চ। তাৰপিছত আমি দেখিলোঁ যে গোটেই শ্লোকটোত আমাৰ যিটো ভগৱানৰ দিব্য গুণ আৰু জড় জগতৰ জাগতিক বস্তুবিলাকৰ যিটো গুণ, এই দুটাৰ মাজৰ পাৰ্থক্যবিলাক খুব সুন্দৰভাৱে দাঙি ধৰিছে। যেনেকৈ জড় জগতখন পৰিৱৰ্তনশীল বা জড় জগতখন সীমিত বা জড় জগতখন শাশ্বত নহয়, তাৰ বিপৰীতে ভগৱান অপৰিৱৰ্তনশীল, ভগৱান অসীমিত, আৰু ভগৱানে সেইকাৰণে তেওঁৰ এটা শব্দ কোৱা হয় অচ্যুত। অচ্যুত মানে চ্যুত নহয়। চ্যুত মানে তেওঁ নিজে নিজৰ স্থানৰ পৰা কেতিয়াও বিচ্যুত হৈ যাব লগা হোৱা নাই। আৰু তাৰ কাৰণটোৱে হৈছে যে ভগৱানৰ পৰিৱৰ্তন, ভগৱানৰ কাৰণে ভগৱান অপৰিৱৰ্তনশীল। ভগৱান যেনেকুৱা অনাদি অনন্ত বুলি কোৱা হৈছে, মানে আগতে যেনেকুৱা আছিল এতিয়াও তেনেকুৱা আছে, আগলৈও তেনেকৈ থাকিব। আৰু ভগৱানক কোনো বস্তুৰ দ্বাৰা সীমিত কৰি পেলাব নোৱাৰি। যিকোনো ভগৱানৰ গুণটোকে আমি সীমাবদ্ধ কৰিব নোৱাৰোঁ কিছুমান বাধা দি পেলাই। গতিকে এইটো হৈছে ভগৱানৰ গুণ। গতিকে আমি এই গোটেই শ্লোকটোত মই আজি থুলমূলকৈ আপোনালোকক 7টা ভগৱানৰ দিব্য গুণ, মানে 7টা 7 ডিভাইন এট্ৰিবিউটছৰ ওপৰত ক'লোঁ। এটা ক'লোঁ অকায়ম, মানে শৰীৰ নাই, তেওঁ আনএম্বডিড। দ্বিতীয়টো হ'ল তেওঁৰ সৰ্বজ্ঞ, অমনিচেণ্ট। আৰু তৃতীয়টো হ'ল তেওঁ ক্ৰুটিবিহীন, নিখুঁত, আৰু যাক মই ফল্টলেছ বুলি কৈছোঁ। আৰু চতুৰ্থটো হ'ল তেওঁ হীৰাবিহীন, ইজ উইদাউট ভেইনছ। পঞ্চমটো হ'ল তেওঁ অকলংক বা অদূষিত, আনকণ্টামিনেটেড। আৰু যিটো ষষ্ঠ গুণটো ক'লোঁ ভগৱান স্বয়ম্ভু, অৰ্থাৎ ছেল্ফ ছাফিচিয়েণ্ট। আৰু সপ্তম গুণটো ক'লোঁ ভগৱান সকলো অভীষ্ট বা ইচ্ছাৰ পূৰণকাৰী, ইজ দ্য ফুলফিলাৰ অফ অল দ্য ডিজায়াৰ্ছ অফ আছ। হৰে কৃষ্ণ।